বন বিভাগৰ ছত্ৰছায়াত চাপৰৰ আৰিয়াৰজাৰ সংৰক্ষিত বনাঞ্চলত বন ধ্বংস যজ্ঞ। বন দৰ্শুৱে দিনে নিশাই চলাই গৈছে এই বন ধ্বংস যজ্ঞ। কুম্ভকৰ্ণ নিদ্ৰাত বহলপুৰ আঞ্চলিক বন বিভাগ আৰু আৰিয়াৰজাৰ বিট অফিচ। বন বিভাগে গঠন কৰি দিয়া JFMC নামৰ সমিতি থকাৰ পিছতো চলিছে এই বন ধ্বংস যজ্ঞ। নামতহে আছে JFMC সমিতি, কিন্তু প্ৰকৃতাৰ্থত চকুমুদা কুলিৰ ভাৱত সমিতিখনৰ বিষয়ববীয়াসকল। বঙাইগাঁও আইভেলীৰ অন্তৰ্গত বহলপুৰ আঞ্চলিক বন উপসংমণ্ডলৰ অধীনস্থ আৰিয়াৰজাৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ নাকৰ তলেদি বনদস্যুৱে চলাই গৈছে দিনে নিশাই বন ধ্বংস যজ্ঞ। বনাঞ্চলখনৰ মূল্যৱান শালগছসমূহ কাটি তহিলং কৰাও পৰিলক্ষিত হৈছে। উল্লেখ্য যে আৰিয়াৰজাৰ বন বিভাগৰ কাৰ্যালয়ৰ নিচেই কাষতে চলিছে এই বন ধ্বংস। চকু মুদাকুলিৰ ভাৱত আৰিয়াৰজাৰ বিট অফিচ। আনফালে বন সুৰক্ষাৰ বাবে বন বিভাগে যৌথ বন সুৰক্ষা সমিতি গঠন কৰি দিয়ে, কিন্তু সমিতিখনৰ সভাপতি আৰু সম্পাদকৰ চকুৰ সন্মুখতে চলি থকা বন ধ্বংস যজ্ঞৰ প্ৰতি কোনো ধৰণৰ ভূমিকা নাই। অকল নামতহে আছে এই সমিতিখন, কিন্তু কামত নাই। প্ৰকৃতিপ্ৰেমী ৰাইজৰ সন্দেহ বন বিভাগৰ ছত্ৰছায়াত চলি আছে এই বন ধ্বংস যজ্ঞ। যি সময়ত মুখ্যমন্ত্ৰীয়ে অমৃত বৃক্ষ আন্দোলন চলাই আছে, তেনে সময়ত সংৰক্ষিত বনাঞ্চলত বন ধ্বংস। চৰকাৰ তথা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী দল সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমী। নিউজ ডেস্ক ৰিপৰ্ট, অল আছাম নিউজ 30। আমাৰ আৰিয়াৰজাৰৰ যিটো বিট অফিচ আছে তথা বহলপুৰ ৰেঞ্জ অফিচৰ আণ্ডাৰত, এই বিট অফিচৰ একেবাৰে কাষতে আজি কিছুদিনৰ পৰা দুষ্কৃতিকাৰীয়ে আমাৰ যিবিলাক মূল্যৱান শালগছ আছে, এই শালগছবিলাক কাটি তহিলং কৰি আছে। এনে এটা ভাৱ হয় যে তাতে যে বিট অফিচত যিমানবিলাক কৰ্মচাৰী আছে আটাইবিলাক গভীৰ নিদ্ৰাত থকা যেন লাগে। আৰু এই গছবিলাক, মূল্যৱান গছবিলাক কাটি আমাৰ ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশটো বিনষ্ট কৰি আছে। আমি বিভাগীয় কৰ্তৃপক্ষক আৰু মাননীয় মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই আমাৰ নিউজ চেনেলৰ জৰিয়তে, যে আমাৰ এই অবৈধ যিটো শালগছ কাটি তহিলং কৰি আছে, এইটো অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু খুব দুখ লগা বিষয়, চাপৰ আৰিয়াৰজাৰ স্থিত আমাৰ বিট অফিচৰ ফৰেষ্ট বিট অফিচৰ ওচৰতে নিচেই কাষতে প্ৰায় শতাধিক ডাঙৰ ডাঙৰ গছবিলাক কাটি তহিলং কৰিছে, যাৰ ফলত আমাৰ সেই ফৰেষ্টখনৰ অৱস্থা একেবাৰে নোহোৱা হৈছে। আৰু এই গোটেইখিনি ঘটনা বিট অফিচৰ ওচৰত হৈ থকা স্বত্তেও বন বিভাগৰ চকুত নপৰাটো খুব দুৰ্ভাগ্যজনক বিষয়। আমি আশা কৰিছোঁ বন বিভাগে এই কামখিনিৰ উচিত তদন্ত কৰি যাতে এই বন ধ্বংসযজ্ঞখিনি ৰোধ কৰিব পাৰে, তাৰ কাৰণে আমি বন কৰ্মীসকলক আহ্বান জনাইছোঁ।